নাজিৰাৰ অন্যতম বৌদ্ধিক অনুষ্ঠান সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস নাজিৰা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্স স্থিত জ্যেষ্ঠ নাগৰিকৰ সন্মিলনৰ কাৰ্যালয়ত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আমাৰ ইয়াত পৰ্বত লিখা আছে আত্মদীপৰ আমি আজি আমাৰ নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনত প্ৰায় 10 জনতকৈ অধিক ইয়াত সন্মানীয় অতিথি আহিছে। আজি আমি নাজিৰা সাহিত্য সংবাদ সাংস্কৃতিক মঞ্চটোত আমি উপস্থিত হৈ যথেষ্ট আমি আনন্দিত হৈছোঁ। জ্যেষ্ঠ নাগৰিকখিনিয়ে এনেও মানে এনেকুৱা এটা অনুষ্ঠানত থাকিবলৈ পালে তেওঁলোকে সুখ অনুভৱ কৰে। তেওঁলোকক আনন্দ ফূৰ্তিত ৰাখিব পৰাটো আমাৰ এটা উদ্দেশ্য আছে। কাৰণ মই নাজিৰাততো 4000 জ্যেষ্ঠ নাগৰিক আছে, ইয়াত ভালেমান লাইভ মেম্বাৰো আছে আৰু মই গোটেই জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক হিচাপে মই সাধাৰণ সম্পাদক হিচাপে মই ইয়াত মানুহখিনিক আনন্দিত কৰি ৰাখিবলৈ চাওঁ। বহুতে গল্প কবিতা এইবিলাকো আমাৰ জ্যেষ্ঠ নাগৰিকে অধ্যয়ন কৰি আছে। যেনেকৈ উমা কোঁৱৰে একেৰাহে লিখি থাকে সাহিত্য জগতখনত, সৰ্বদূততে লিখে বা বিভিন্ন আলোচনীত লিখে আৰু দৈনিক জনমভূমিত যেনেকৈ আমাৰ সত্যনাৰায়ণ কোঁৱৰ আমাৰ উপসভাপতি তেখেতেও আমাৰ লিখি থাকে। গতিকে জ্যেষ্ঠ নাগৰিকখিনিয়ে এই লিখা লিখি কামখিনি অৱসৰৰ সময়ত যথেষ্ট আনন্দ পায়। আজি মই এই মঞ্চত তেওঁলোকে মোক বিশিষ্ট অতিথি কৰি আজি মাতিছিলে, গতিকে মই তেওঁলোকৰ মঞ্চত আহি উপস্থিত হোৱাৰ বাবে সকলোৱে একত্ৰিত কৰিব পৰাৰ কাৰণে মানুহখিনিৰ মাজত
গেট টুগেডাৰ একেলগ হ'বৰ কাৰণে মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ ভৱিষ্যত জীৱন উত্তৰ কামনা কৰিছোঁ। অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে, কেনেধৰণৰ কাৰ্যসূচী আছে? আমাৰ আজি পুৱাৰ যিটো কাৰ্যসূচী আছিলে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ আমাৰ 2006 চনত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু 2006 চনৰ পৰা আজি অষ্টাদশ প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু এই বাকীখিনি অনুষ্ঠান হৈ আছে। আমাৰ ইয়াতে আজি আমাৰ মঞ্চৰ যিজন প্ৰতিষ্ঠাপক সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন শৰ্মাদেৱ তেখেতক আজি সম্বৰ্ধনা জনোৱা হ'ব আৰু আমাৰ মঞ্চৰ নেতৃত্বত উদ্যোগতে আমি সাহিত্য প্ৰতিযোগিতা এটা পাতিছিলোঁ, গল্প কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা, আৰু তাৰ প্ৰতিযোগিতাৰ যিসকল মানে বিজয়ী প্ৰতিযোগী তেখেতসকলকো আমি আজি ইয়াতে পুৰস্কাৰ বিতৰণ কৰিম। গতিকে তেখেতসকলো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। গতিকেলৈ আমি এনেকুৱা ধৰণে আমাৰ এই অনুষ্ঠানটো আমি ভৱিষ্যত দিনলৈও আপোনালোকৰ সহায় সহযোগ পালে আমি আগবাঢ়ি যাম বুলি আশা কৰিব পাৰিছোঁ। আলোচনী আছে এইবাৰ, কিন্তু মই বিশেষকৈ নিৰ্বাচনী দায়িত্বত ব্যস্ত থকাৰ কাৰণে এইবাৰ আলোচনী সময় দিব নোৱাৰিলোঁ। গতিকেলৈ ইয়াৰ পাছৰ দুবছৰীয়া যিহেতু কাৰ্যকাল, ইয়াৰ পাছৰ বছৰৰ 2025 চনৰ 23 এপ্ৰিলৰ দিনাখন আমি আলোচনী প্ৰকাশ কৰিম।